অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কৃষ্ণেন্দু পাল মহোদয়। তেখেতক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মন্ত্ৰী মহোদয়ক মঞ্চলৈ আদৰি আনিবলৈ বিভাগৰ সঞ্চালক ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী মহোদয়ক অনুৰোধ জনালোঁ। আমাৰ লগত বিশিষ্ট অতিথি ৰূপে আছে অসম পশুপালন আৰু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব তথা অসম পশুধন উন্নয়ন অভিকৰণৰ সচিব ডাঙৰীয়া জনাইছোঁ। মন্ত্ৰী মহোদয় MS মণিবন্দন মহোদয়, অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা পৰিচালনা সঞ্চালক অসম পশুধন হাঁহ কুকুৰা নিগম শ্ৰী অনিল চন্দ্ৰ দেউৰী মহোদয়। তেখেতসকলক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলক মঞ্চত আদৰি আনিবলৈ অসম পশু উন্নয়ন অভিকৰণৰ বিষয়াসকলক অনুৰোধ জনাইছোঁ। Now I request all our guests to rise up for the state anthem. Now we move to the heart of our ceremony, the felicitation of our distinguished guests. I would like to invite our director sir, CEO of ALDA, to please come forward and felicitate our chief guest, Dr. Krishnendu Pal sir, Honorable Minister of Animal Husbandry Department. I would like to invite Dr. Manoj Goswami to come on the dais and felicitate
Shri Manivendam sir. Yes. I would like to invite Dr. Nilambar Thakuria to please come on the dais and felicitate Dr. Niranjan Kalita sir, VC. I would like to invite Dr. Upen Kakoti to please come forward on the dais and felicitate Shri Anil Deori, ACS Secretary of our Department, Animal Husbandry and Veterinary. এতিয়া মই আদৰণি ভাষণ প্ৰদান কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক তথা অসম পশুধন উন্নয়ন অভিকৰণৰ মুখ্য কাৰ্যকৰী বিষয়া ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী দেৱক অনুৰোধ জনাইছো। পৰম শ্ৰদ্ধাভাজন আজি এই বিশেষ সভাত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়, অসম চৰকাৰৰ পশুপালন আৰু পশু স্বাস্থ্য বিভাগৰ কমিশনাৰ এণ্ড ছেক্ৰেটাৰী মহোদয়, আজি ইয়াত উপস্থিত থকা অসম ভেটেনেৰী আৰু ফিচাৰী ইউনিভাৰ্চিটিৰ মাননীয় ভাইচ চেঞ্চেলৰ মহোদয়, ইয়াত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় সচিব মাননীয় দেউৰী ছাৰকে প্ৰমুখ্য কৰি আজি ইয়াত উপস্থিত থকা এই বিভাগৰ বিষয়া কৰ্মচাৰীসকল, ইয়াত উপস্থিত থকা আজি এই প্ৰশিক্ষণ কাৰ্যসূচীলৈ যি প্ৰশিক্ষণ ল'ব মৈত্ৰী প্ৰশিক্ষণ, সেই প্ৰশিক্ষণত যোগদান কৰা প্ৰশিক্ষাৰ্থীসকল, ইয়াত উপস্থিত থকা বিভিন্ন শিতানত আমি নিৰ্ধাৰণ কৰা কিছু পুৰস্কৃত হ'ব লগা বিভাগৰ ব্যক্তিসকলক তেখেতসকল আহি উপস্থিত হৈছে। আৰু ইয়াৰ লগতেই আমি আজি এই প্ৰশিক্ষণ কাৰ্যসূচী আমি ইয়াত যেনেকুৱাকৈ উদ্বোধন হ'ব, তেনেকৈ আমাৰ অসমৰ আৰু তিনিটা প্ৰতিষ্ঠানত উদ্বোধন হ'ব। সেই তিনিওটা প্ৰতিষ্ঠানে আমি আজি গুগল মিটৰ যোগেদি সংযোগ ইতিমধ্যে আমি স্থাপন কৰিছোঁ। তাত উপস্থিত থকা সমূহ বিষয়া কৰ্মচাৰী আৰু প্ৰশিক্ষাৰ্থীসকল আৰু সমূহ জিলাত আমাৰ ৩৫খন জিলাত মাননীয় মন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ ৩৫খন জিলাতে সকলো DBO আৰু আমাৰ FSBৰ ইনচাৰ্জসকলে সৈতে আমাৰ ভেটেনেৰী অফিচাৰসকল, ভেটেনেৰী ফিল্ড এছিষ্টেণ্টসকল আৰু মৈত্ৰীসকল, তেখেতসকলে আমাৰ এই ফেচবুক লাইভৰ যোগেদি তেখেতসকল সংযোজিত হৈ আছে। মই সকলোকে আজি বিশেষ অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। আজি আমি মাননীয় মন্ত্ৰী মহোদয়েও বহুখিনি 2025ৰ শেষ পৰ্যায়ত সমগ্ৰ অসমত বেলেগ বেলেগ জিলাত পৰিভ্ৰমণ কৰি তেখেতে বহুখিনি পৰামৰ্শ দিছিল আৰু মাননীয় আমাৰ কমিশনাৰ মহোদয়ে বিভিন্ন সময়ত বিভিন্ন পৰামৰ্শ দি আছে। আৰু আমাৰ গোটেই ভেটেনেৰী ফেটাৰ্নিটিত আপোনালোকৰ আমাৰ নতুনকৈ হোৱা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ মহোদয়কে প্ৰমুখ্য কৰি সকলোৱে অন্ততঃ আমি 2026ত সকলোৱে কেনেকুৱা ধৰণে একভাৱে একেলগে যাতে বিভাগটোক উন্নয়নৰ দিশত লৈ যাব পাৰোঁ সেই সম্পৰ্কত আমি কাৰ্যব্যৱস্থা ল'বৰ বাবে আমাক কিছু নিৰ্দেশনাও দিছিল আৰু আমাক কৰণীয়খিনি অন্ততঃ আমাক সজাগ কৰি দিছিল। সেইকাৰণে মই অন্ততঃ আজি এটা ক্ষেত্ৰত মাননীয় মন্ত্ৰী মহোদয়ক জনাবলৈ পাই সুখী হৈছোঁ
যে আমি যিখিনি আমি মৈত্ৰীৰ প্ৰশিক্ষণৰ কাৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, আমি ইতিমধ্যে এই প্ৰশিক্ষণ কাৰ্যসূচী যদিও কিছু পলম হৈছিল, কিন্তু আমি এই প্ৰশিক্ষণ কাৰ্যসূচী আজি আমি অনুৰূপ ধৰণে আমি 4টা প্ৰতিষ্ঠানত আমি আৰম্ভ কৰিছোঁ। ইয়াৰ লগতে কাছাৰত, আমি ঘুংগুৰত, ইতিমধ্যে ৰাণীত আৰু শিৱসাগৰৰ ডিমৌত এই 4টা প্ৰতিষ্ঠানতে 460জন প্ৰথম প্ৰশিক্ষাৰ্থীক আমি 737জনক আমি নিৰ্বাচন কৰিছোঁ আৰু তাৰে এই 4টা কেন্দ্ৰত তেওঁলোকৰ প্ৰশিক্ষণ হ'ব। আমি সকলোকে এই প্ৰশিক্ষাৰ্থীসকলকো আদৰণি জনাইছোঁ। মাননীয় মন্ত্ৰী মহোদয় আৰু উপবিষ্ট সকলোকে মই জ্ঞাত কৰিব খুজিছোঁ যে আমি যেতিয়া মাননীয় মন্ত্ৰী মহোদয় পৰিভ্ৰমণ কৰিছিল তেতিয়া অন্ততঃ কৈছিল যে আমি আৰ্টিফিচিয়েল ইনচেমিনেশ্যন বা ছেক্স ছৰ্টেড চিমেণ্টৰ ওপৰত আমি বহু প্ৰশিক্ষণৰ প্ৰয়োজন আছে আৰু যিখিনি আমি লাইফ ষ্টক হেল্থৰ ক্ষেত্ৰত আমি যিমানখিনি প্ৰশিক্ষণ ল'ব লগা আছে সেই প্ৰশিক্ষণখিনিত আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ববীয়া, আমাৰ MLA MP সকল, পিপুলছ ৰিপ্ৰেজেণ্টেটিভ আৰু পাব্লিক ৰিপ্ৰেজেণ্টেটিভ যিসকল পঞ্চায়তী ৰাজ ব্যৱস্থাত, লিডিং চিটিজেন, প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ, আমাৰ বিষয়াসকলে সকলোৰে সহযোগত কেম্পসমূহ হ'ব লাগে। আজি আমি মাননীয় মন্ত্ৰী মহোদয়ৰ যোগেদিয়েই আমি ইতিমধ্যে 49 লাখৰ যোগেদি আমি 98টা কেম্প AI কেম্পত আৰু লাইফ ষ্টক হেল্থ এণ্ড এৱাৰনেছত জনাবলৈ পাই ভাল পাইছে 952টা আমাৰ কেম্প অনুষ্ঠিত হ'ব, যি কেম্পৰ বাবে আমি ইতিমধ্যে 47.60 লাখ ডিষ্ট্ৰিক্টসমূহলৈ আমি মুকলি কৰি দিব পাৰিম। আজি মাননীয় মন্ত্ৰী মহোদয়ে সেই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব আৰু তাৰ যোগেদি আমি এটা উন্নয়ন খণ্ডত আমি 4টাকৈ তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী কৰিব পাৰিম আৰু যাৰ যোগেদি এই গোটেই বস্তুটো লাইফ ষ্টক হেল্থ আৰু আৰ্টিফিচিয়েল ইনচেমিনেশ্যনৰ ক্ষেত্ৰত এই বছৰৰ প্ৰথমতে আমি গোটেই অসমত এটা সজাগতা সৃষ্টি কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু ইয়াৰ লগে লগেই আমি যিসকলে আমাৰ আৰ্টিফিচিয়েল ইনচেমিনেশ্যন টেকনিচিয়ান, যিসকল টেকনিচিয়ানৰ যোগেদি আৰ্টিফিচিয়েল ইনচেমিনেশ্যন হৈ আছে তেখেতসকলৰ কাৰণেও এতিয়ালৈকে মাননীয় মন্ত্ৰী মহোদয়ক জনাব খুজিছোঁ যে আমি ইতিমধ্যে 3 কোটি টকা আমি যিমান AI ইনচেণ্টিভ দিব লগা আছে আমি সেই ইনচেণ্টিভখিনি আপোনাৰ যোগেদিয়ে আজি আমি এই কাৰ্যসূচী আৰম্ভ কৰিব পাৰিম আৰু ইয়াৰ যোগেদি আমাৰ 2000তকৈ অধিক AI টেকনিচিয়ান উপকৃত হ'ব। ইয়াৰ লগে লগে আমাৰ LSNDCB লাইফ ষ্টক হেল্থ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেমত বহুখিনি ভেকচিনেটৰ আছে, আপোনালোকে জানে। আমাৰ 30,000তকৈ অধিক ভেকচিনেটৰ আছে। তেখেতসকলৰ কাৰণেও আমি 5.2 কৰোৰৰ যিটো আমাৰ ভেকচিনেশ্যন ইনচেণ্টিভ সেইখিনি সম্পূৰ্ণৰূপে মোকলাই দিব পৰা ব্যৱস্থা হ'ব। আজি মাননীয় মন্ত্ৰী মহোদয়ৰ যোগেদি সেই কাৰ্যসূচীৰো আমাৰ শুভ উদ্বোধন হ'ব। ইয়াৰ লগে লগে আমি যোৱা বছৰ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত গোপাল ৰত্ন সন্মানেৰে সন্মানিত হৈছিলোঁ। আমাৰ সেইজন বিশেষ টেকনিচিয়ান তেখেতসকলৰ দিলৱাৰ হুছেইন, তেখেতো আমাৰ মাজত উপস্থিত আছে। মাননীয় মন্ত্ৰী মহোদয়ৰ যোগেদি তেখেতকো সম্ভাষণ জনোৱা হ'ব। ইয়াৰ যোগেদি আমি বিভাগ আৰু আমাৰ আলদা আসাম লাইফ ষ্টক এণ্ড ডেভেলপমেণ্ট এজেঞ্চিয়ে আমি কেইটামান পুৰস্কাৰ এইবাৰৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমি কনভেনশ্যনেল যিখিনি AI কৰি আছে সেই AIখিনিৰ হায়েষ্ট যিজন কনভেনশ্যনেল AI কৰিছে, যিজনে হায়েষ্ট ছেক্স ছৰ্টেড চিমেণ্টৰ AI কৰিছে, তেখেতক আমি আজি এই সভাতে পুৰস্কৃত কৰিব বিচাৰিছোঁ, যাৰ হায়েষ্ট কাপ বৰ্ণ হৈছে। আমি তাৰ যোগেদি মই ডিষ্ট্ৰিক্টসকলৰ সকলো অফিচাৰ আপোনালোকে আছে লাইনত, আপোনালোকক অন্তত এটাই অনুৰোধ কৰিছোঁ যাতে তাৰ যোগেদি আমি এই ধাৰাটো আনিব লাগে, যাতে আমি সকলোৱে অতি দ্ৰুত গতিত আমি যিখিনি আৰ্টিফিচিয়েল ইনচেমিনেশ্যন কৰিব লাগে সেইখিনি যাতে আমি আগবঢ়াই লৈ যাওঁ। আমি যাতে ডাটা আপলোড কৰোঁ নেশ্যনেল লেভেলত, যাতে আমাৰ পজিশ্যনটো খুব ভাল হয় আৰু আমি যাতে মিল্ক প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমি ইম্প্ৰুভ আমি প্ৰজাতি পাওঁ আৰু তাৰ যোগেদি আমি যাতে মিল্ক প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ। এই ক্ষেত্ৰত ডিষ্ট্ৰিক্টসমূহৰ বহু কৰণীয় আছে আৰু আজি মাননীয় মন্ত্ৰী মহোদয়ে এই 2জনকে বিশেষভাৱে পুৰস্কৃত কৰিব। ইয়াৰ লগতে আমি 3জন ভেকচিনেটৰ যিসকলে অসমৰ হায়েষ্ট ভেকচিনেশ্যন ৰেমুনাৰেশ্যন পাব, আমি তেখেতসকল 3জনকো আজি পুৰস্কৃত কৰিব বিচাৰিছোঁ। আমি আজি অন্ততঃ এইটো আমি জনাব বিচাৰিছোঁ যাতে এই বিভাগৰ যোগেদি এটা নতুন উদ্যমেৰে সৈতে আগবাঢ়ি যায়। আমি যাতে যিসকলে কাম কৰিছে সেইসকলক উৎসাহিত কৰোঁ আৰু যিসকলে এতিয়াও সেই পৰ্যায়ত আহিব পৰা নাই আমি সেইটোৱে অনুৰোধ কৰিম যাতে তেখেতসকলেও সেই পৰ্যায়লৈ আহি এই বিভাগটোক ত্বৰান্বিত কৰি যাতে বিভাগটোক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলোৱে একেলগে যাতে আগবাঢ়ি যায়। ইয়াৰ লগতে আমি এখন ছায়াৰ ডাইৰেক্টৰী বুলি যিখন আমাৰ ফ্ৰজেন চিমেণ্ট বেংক আছে, সেই বেংকৰ আমাৰ যিখিনি তাত আমাৰ ষ্টক আছে তাৰো আমি ডাইৰেক্টৰী এখন আমি বনাইছোঁ আৰু সেইখনো আজি আমি ইয়াতে উন্মোচন কৰিব খুজিছোঁ। আৰু ইয়াৰ লগতে আমাৰ আজি ৱামুল বা NEIDFLৰ তেখেতসকল আছে,
কাৰণ যিসকল আমি ইতিমধ্যে আমি গম পাইছিলোঁ যে তেখেতসকলেও আৰ্টিফিচিয়েল ইনছেমিনেশ্যনৰ ক্ষেত্ৰত আছাম লাইফ ষ্টক এণ্ড ডেভেলপমেণ্ট এজেঞ্চিৰ পৰা কিছু নলৈ পেলাই বেলেগৰ পৰা লৈছিল। যিহেতু আমাৰ কোৱালিটি আছে, তেখেতসকলেও আজিৰ পৰা সেই প্ৰক্ৰিয়াটো শুভাৰম্ভ কৰিব, যাতে আমি সেই প্ৰক্ৰিয়াৰ যোগেদিও আমি যাতে সেইখিনিও আমি আগবঢ়াই লৈ যাব পাৰোঁ। সেইখিনি বিষয়বস্তু লৈয়ে আজি এই সভাখন আমি আজি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আৰু আমি মাননীয় মন্ত্ৰী মহোদয়ৰ বলিষ্ঠ পদক্ষেপত, বলিষ্ঠ নেতৃত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন, সেই সপোন বাস্তৱায়িত হোৱাৰ লক্ষ্যৰে এই বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীয়ে আজি যাতে একেলগে আমি আগবাঢ়ি যাব পাৰোঁ, আজি ইয়াত আমি উপস্থিত হৈছোঁ। এই বিল্ডিংটো বহুত দিনৰ পৰাই আছিল, আমি তাক আৰু কাৰ্যক্ষম কৰিব লাগে। মাজে সময়ে আমি প্ৰশিক্ষণৰ যাতে ব্যৱস্থা কৰিব পাৰোঁ। ইয়াত আজি বৃক্ষৰোপণৰ সৈতে এই অনুষ্ঠান আৰম্ভ হৈছে। আমি বৃক্ষৰোপণ আমি প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে তেখেতসকলে চোৱা চিতা কৰিব বুলি আশা কৰিছোঁ। আৰু এইখিনিয়ে কৈ মই সকলোকে মাননীয় মন্ত্ৰী মহোদয়কে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আজি সভাগৃহত উপস্থিত থকা সকলোকে, জিলাৰ পৰা ইয়াৰ লগত সংযোগ হোৱা সমূহ জিলা পৰ্যায়ৰ বিষয়া কৰ্মচাৰী আৰু মৈত্ৰী আমাৰ VFA সকলোকে মই আদৰণি জনাইছোঁ। আৰু যিসকল প্ৰশিক্ষাৰ্থীয়ে বেলেগ বেলেগ 3টা চেণ্টাৰত আছে, তেখেতসকলকো আদৰণি জনাই মোৰ আদৰণি ভাষণ ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ। Hello. Thank you, sir. Now we have among us Srimati Panchali Kakoti, Director, Dairy. I would like to request Dr. Manoj Goswami to please come forward and felicitate ma'am. I would like to request Shri Gauri Shankar Das, Director Fishery, to please come up on the dais. I would like to request Dr. Nilamba Thakuria to come on the dais and felicitate sir. এতিয়া মই অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব তথা উপাধ্যক্ষ অসম পশুধন উন্নয়ন অভিকৰণ শ্ৰী MS মণিবন্দন মহোদয় তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। আজি এই পবিত্ৰ ক্ষণত মঞ্চত উপস্থিত আমাৰ অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়, আমাৰ পশু চিকিৎসা তথা মীন বিভাগৰ মেইন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ডাঙৰীয়া, উপস্থিত ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰীসকল, ফিচাৰী ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ ডাঙৰীয়া, লগতে উপস্থিত ভেটেনাৰী ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীসকল, বিভিন্ন অঞ্চলৰ পৰা অহা ট্ৰেইনীসকল, সকলোকে অতি প্ৰথমে মোৰ আন্তৰিক নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছোঁ। লগতে
যিসকল মৈত্ৰী প্ৰাৰ্থীয়ে ট্ৰেইনী হিচাপে ইয়াতে ছিলেক্ট হৈছে আপোনালোকক মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ডাইৰেক্টৰ ভেটেনাৰী হাতত লৈছে আৰু তেখেতে আমাৰ আলডাৰ CEO হিচাপে এই পদক্ষেপটো হাতত লৈছে। বহুদিন ধৰি এই ট্ৰেইনিংটো পেণ্ডিং হৈ আছিল আৰু আমাৰ মৈত্ৰী আৰু এই টেকনিচিয়ানৰ অংক অলপটো কম হৈ আছিল। সেইকাৰণে আমাৰ এই পাৰফৰ্মেঞ্চত অকণমান অলপটো কম পৰি আছিলে। এতিয়া এইবিলাকক নিযুক্তি কৰা প্ৰক্ৰিয়াটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইয়াতে ট্ৰেইনিং দিয়া প্ৰক্ৰিয়াটো আজি আৰম্ভ হৈছে। আৰু আপোনালোকে জানে অসমৰ এতিয়া বৰ্তমান এই ভেটেনাৰী ডিপাৰ্টমেণ্টটো যি অগ্ৰগতিত আগবাঢ়ি গৈ আছে, সেইটোত মানে প্ৰতিজনৰ এটা হাতত তেওঁৰ মানে হেৰি থাকে, ৰেছপনচিবিলিটি থাকে। যিজন মানে ডাঙৰে হওক সৰুৱে হওক, আপোনাৰ এই টেকনিচিয়ানৰ পৰা আপোনালোক আমাৰ VFA পৰা চবটো মানে ওপৰত আপোনাৰ ডাইৰেক্টৰ লেভেললৈকে বা ছেক্ৰেটাৰী লেভেললৈকে চবৰে এটা এটা হেৰিটো কৰ্তব্য থাকে। সেইটো আমি যিধৰণে তো ভালদৰে যদি আমি পালন কৰোঁ, আমাৰ ষ্টেটটো আৰু আগবাঢ়ি লৈ যাব পাৰোঁ। আপোনালোকে এতিয়া নতুনকৈ ছিলেক্ট হৈছে, জানি লওক মানে ডিপাৰ্টমেণ্টৰ প্ৰগ্ৰেছটো কি, মানে প্ৰস্পেক্টটো কি, আমাৰ কিমান দূৰ আমি আগবাঢ়ি যাব পাৰোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দিয়া তথ্য মতে গাখীৰ প্ৰডাকশ্যনত আমাৰ কম্পেৰেটিভলি মানে লাষ্ট ফিউ ইয়াৰ্ছ 5 ইয়াৰ্ছ যোৱা 5 বছৰ ধৰি অসমৰ অগ্ৰগতিটো বহুত মানে স্পীডত চলি আছে। মই এটাই উদাহৰণ দিম, মানে যোৱা বছৰ আমাৰ টোটেল এনুৱেল মিল্ক প্ৰডাকশ্যন আছিলে 10.92 লাখ মেট্ৰিক টন এনুৱেল মিল্ক প্ৰডাকশ্যনটো। এইটো যোৱা বছৰ আমাৰ এইটোতো ইনক্ৰিজ হৈ গ'ল 12.24 লাখ মেট্ৰিক টনলৈকে মানে হেৰি পাইছে, ইম্প্ৰুভমেণ্টটো পাইছে। তাৰমানে আগতে 29 লাখ লিটাৰ পাৰ ডে, প্ৰতিদিনে 29 লাখ লিটাৰটো প্ৰডাকশ্যন আছিল, এতিয়া এইটো 33 লাখ লিটাৰলৈকে বৃদ্ধি পাইছে। কিন্তু সেইটোতো হ'বনে? নহয়। কাৰণটো আমাৰ মিল্ক এভেইলেবিলিটি কম্পেয়াৰ টু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, অল ইণ্ডিয়াৰ তুলনাত আমাৰ মিল্ক এভেইলেবিলিটি, গাখীৰ পোৱা, গাখীৰ দৰকাৰটো হয় আমাৰ প্ৰায় মানে 300 গ্ৰাম প্ৰতিজনক মানে প্ৰতিদিনে দৰকাৰ হয়। কিন্তু আমিতো প্ৰায় পাওঁ প্ৰতিজনৰ এগেইনষ্ট অনলি 82 গ্ৰামছে আমি পাওঁ। বাকী বহুত আমিতো আৰু উৎপাদন কৰিবলগীয়া আছে। চ' বহুত মানে আমিতো প্ৰডাকশ্যন কৰিবলগীয়া আছে। এই প্ৰডাক্টিভিটি ইনক্ৰিজ কৰিবলৈ বহুত আমাৰ এই প্ৰজাতিক, আমাৰ লোকেল প্ৰজাতি আছে, আপোনালোকে জানে লখিমী এটাই প্ৰজাতি আছে। লখিমীৰ ইল্ডটো ইমান গুৰুত্বপূৰ্ণ নহয়। এই প্ৰজাতিক ইম্প্ৰুভ কৰিবলৈ এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আমাৰ গভৰ্ণমেণ্ট অফ আছামটো বহুত মানে এইটো স্কিমটো হাতত লৈছে। আমাৰ এতিয়া অলপ দিন আগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভেটেনাৰী কলেজত এণ্টায়াৰ নৰ্থ ইষ্টৰ কাৰণে এটা IVF চেণ্টাৰ এটা মুকলি কৰিছে। এই IVF চেণ্টাৰৰ থ্ৰুদি এটা উন্নত মানৰ প্ৰজাতি প্ৰডিউচ কৰিবৰ কাৰণে থ্ৰু এম্ব্ৰিঅ' ট্ৰান্সফাৰ এটা স্কিমটো ছাকচেছফুলি ইমপ্লিমেণ্ট কৰা হৈছে। এইটো বহুত বঢ়িয়াকৈ এইটো চলি আছে। তাৰ যোগেদি আপোনাৰ এইটো এতিয়া চলি আছে। এতিয়াতো নতুন এটা হেৰি আহিছে, আপোনালোকে জানে কিছু বছৰ ধৰি আমি 6 চাৰ্টাৰ্ড চিমেণ্ট আমি হেৰিক দি আছোঁ। চিমেণ্টৰ থ্ৰুদি, আৰ্টিফিচিয়েল ইনচেমিনেশ্যনৰ থ্ৰুদি 6 চাৰ্টাৰ্ড চিমেণ্টটো আমি হেৰি কৰি আছোঁ। কিন্তু 6 চাৰ্টাৰ্ড চিমেণ্টৰ এই ইনট্ৰুশ্যনটো আপোনাৰ যিমান দূৰ যাব লাগে এইটোতকৈ দৰকাৰতকৈ কমে চলি আছে। সেইকাৰণে আপোনালোকৰ এই পৰ্যায় আপোনালোকে যি ইণ্ডাক্ট হৈছে এইটো অতি প্ৰয়োজনীয়। 6 চাৰ্টাৰ্ড চিমেণ্টৰ হেৰিটো বেছি হ'ব লাগিব। 6 চাৰ্টাৰ্ড চিমেণ্ট দিয়া প্ৰক্ৰিয়াটো বহুত বেছি হ'ব লাগিব। সেইটো আপোনালোকে ভালকৈ শিকি লওক। আৰু
মৈত্ৰী মানে অনলি এই টেকনিচিয়ান বুলি ভাবিব নালাগে, আপোনালোকে জানে আগতো আমাৰ এই টেকনিচিয়ানবিলাক আছেই। তেওঁলোক মানে এই দিয়াৰ বাহিৰেও কিছুমানে ভেকচিনেশ্যনৰ কাম বা বেলেগ বিভিন্ন ধৰণৰ কামতো লাগি থাকে, কিন্তু ভেকচিনেশ্যন কৰাৰ কাৰণে এই ইনচেণ্টিভটো দিয়া যায়, এই দিয়াৰ কাৰণে ইনচেণ্টিভ দিয়া যায়। এই স্কিমটো আপোনালোকক ট্ৰেইনিঙৰ সময়ত ভালদৰে বুজাই ক'ব। এই আপোনালোকে এইটো প্ৰথমটো ক্লিয়াৰলি মনত ৰাখক, এইটো এটা গভৰ্ণমেণ্ট চাকৰি নহয়। আৰম্ভণিতে এইটোতো ক্লিয়াৰলি মই আমাৰ ট্ৰেইনিং কোনে দিয়ে এইটো আপোনালোকে বুজাই ক'বলৈ কৈছোঁ। পিছত মানুহবিলাক এটা ভাৱ এটা ৰাখি পেলাই আমি ইয়াত আমি চাকৰিত সোমাইছোঁ, পিছত আমাৰ ৰেগুলাৰাইজ হৈ যাব, বেলেগ কিবা কিবি লৈ মনত আহে, তাৰপিছত এটা দুখ থাকি যায়। কিন্তু এইটো এটা ডাঙৰ হেৰি মানে আপোনাৰ এই ট্ৰেইনিঙৰ জৰিয়তে আপোনালোকে ছেল্ফ ছাফিচিয়েঞ্চি লৈ কেনেকৈ আগবাঢ়ি যাব পাৰে এইটো আপোনালোকক ট্ৰেইনিঙত বুজাই কোৱা যায়। চ' আপোনালোকে সেইটো অলপ ভালকৈ বুজি লওক, কি ধৰণে হোৱাট ইজ দ্য ৰেছপনচিবিলিটি, আপোনালোকৰ দায়িত্ব কি ধৰণে এইটো পালন কৰিব লাগিব এইটো অলপটো শিকি লওক। আৰু মই পুনৰ এবাৰ সকলোলৈ মোৰ আন্তৰিক অভিনন্দন জনাই মোৰ মন্তব্য সামৰিছোঁ। ধন্যবাদ। এতিয়া মই অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ নিৰঞ্জন কলিতা মহোদয়ক তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আটাইলৈ নমস্কাৰ জনালোঁ। অনাৰেবল এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী মিনিষ্টাৰ কৃষেন্দু পাল ছাৰ, কমিশ্যনাৰ মণিবন্দন, ডাইৰেক্টৰ ডক্টৰ গোস্বামী, ছেক্ৰেটাৰী দেউৰী, পাঞ্চালী মেডাম, Mr. Das, all officers from different departments, both online and offline, ladies and gentlemen, আৰু অতি মৰমৰ প্ৰশিক্ষণৰ বাবে অহা প্ৰশিক্ষাৰ্থীসকল। প্ৰথমতে মই অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা পলমকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ কাৰণে আদৰণি জনাইছোঁ। আমি সকলোৱে জানো যে গাখীৰ যথেষ্ট প্ৰিয় খাদ্য আৰু দৰকাৰী খাদ্য। আমাৰ শৰীৰৰ গঠনৰ কাৰণে গাখীৰে এনেকুৱা এটা খাদ্য যিয়ে সকলোখিনি যোগায়। প্ৰটিন, কাৰ্বহাইড্ৰেট, মিনাৰেল, ভিটামিন আমি গোটেইখিনি পাওঁ। আমাৰ এনেকুৱা কোনো খাদ্য নাই যিয়ে গাখীৰৰ সলনি ব্যৱহাৰ কৰিব পাৰে বা ছাবষ্টিটিউট হ'ব পাৰে। আমি এইটোও জানো যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ তুলনাত অসমত গাখীৰৰ উৎপাদন কম। তাৰ বহুতো কাৰণ আছে। এটা কাৰণ হৈছে গাখীৰ দিবলৈ আমাক এজনী গাই গৰু লাগে। আমি যেতিয়া প্ৰজননৰ ক্ষেত্ৰত আগবাঢ়োঁ, বহুত বছৰ আগৰ পৰা আমি কৃত্ৰিম প্ৰজনন কৰোঁ। আমি লিকুইড চিমেণ্ট বা ষ্ট্ৰ যিয়ে নকৰোঁ, মতা বা মাইকী আমি দুই ধৰণে পোৱালি পাওঁ। আৰু চাইণ্টিফিক নৰ্মছত সদায় আমি আধা আধা কৰোঁ, 50-50। সময়ত আমি দেখিলোঁ যে আমি অকল চেউৰীয়ে প্ৰডাকশ্যন কৰিব লাগে। আমি ছেক্স শ্বৰ্টেজ চিমেণ্ট গ'লোঁ। তেতিয়া আমি কিছু সংখ্যক আমি আগবাঢ়ি গ'লোঁ। বৰ্তমান চৰকাৰৰ যিবিলাক আঁচনি, আমি বহুখিনি এই ক্ষেত্ৰত আগবাঢ়িছোঁ। মই আৰু এটা এড কৰি দি দিম, আমি যেতিয়া কৃত্ৰিম প্ৰজনন কৰোঁ, আমাৰ সদায় এটা মনত ভাৱ হয় গাইজনী গাভিনী হ'বনে নহয়, কাৰণ তাত বহুত ফেক্টৰ থাকে। এতিয়া আমি ৰাষ্ট্ৰীয় গোকুল মিছনৰ আধাৰত কৃত্ৰিমভাৱে শুক্ৰাণু আৰু ডিম্বাণু লগ লগা আমি ভ্ৰূণে তৈয়াৰ কৰিছোঁ। এতিয়া আমাৰ প্ৰধান কৰ্তব্য হ'ব সেই ভ্ৰূণটো আমি কেনেকৈ গাইজনীত আমি দি দিব পাৰোঁ ফৰ ইমপ্লেণ্ট, অৰ্থাৎ ডাঙৰ হ'ব লাগিব। ইয়াত ফাৰ্টিলাইজেশ্যনৰ কোনো কথাই নাথাকে, অলৰেডি ভ্ৰূণ ডেভেলপে হৈছে, ভ্ৰূণটো বাচি থাকিব লাগিব। বৰ্তমান আমাৰ মৈত্ৰীতলত যিখিনি প্ৰশিক্ষণ দিব, মোৰ এটাই অনুৰোধ, এই প্ৰশিক্ষণবিলাক খুব স্কিল ট্ৰেইনিং। আমি বৰ্ডত যিখিনি চাওঁ আৰু মনত যিখিনি ভাবোঁ, প্ৰেক্টিকেলি তাৰ বহুতখিনি ইমপ্লিমেণ্ট থাকে। মই প্ৰশিক্ষণৰ বাবে অহা গোটেই প্ৰাৰ্থীখিনিকে এটাই ৰিকুৱেষ্ট কৰিম, তেখেতসকলে এইটো খুব ভালদৰে শিকি যাব। কাৰণ অসমৰ আমাৰ যি প্ৰতিখন জিলাতে যি আমাৰ চিকিৎসালয় আছে, তাত এজন বা দুজন মাৰ বা তিনিজন থাকে। গাঁৱৰ ভিতৰ এখনৰ পৰা গাই এজনী যেতিয়া গৰম হয়, তেখেতসকলে গৈ কৃত্ৰিম প্ৰজনন কৰিবলৈ অসুবিধা পায় বা সময় পাৰ হৈ যায়। আপোনালোকে বিভিন্ন ঠাইৰ পৰা আহিছে, এই পৰীক্ষাৰ্থীসকলে এইখিনি ভালকৈ শিকি লওক আৰু যথা সময়ত কৃত্ৰিম প্ৰজননটো কৰক। আপোনালোকৰ স্বনিয়োজনৰ এটা ৰাস্তা ওলাই গৈছে। কৃষক ৰাইজ উপকৃত হ'ব, চৰকাৰৰ পৰা গাখীৰ প্ৰডাকশ্যন হ'ব, চৰকাৰ সদায় লগতে আছে। মোৰ পৰা শুভেচ্ছা থাকিল। আমাৰ
বিশ্ববিদ্যালয়ৰ পৰা যি ধৰণৰ সহায় লাগে আমি সদায় আছোঁ। উদ্যোক্তাসকলক এনেকুৱা প্ৰশিক্ষণৰ আয়োজন কৰাৰ বাবে মই ধন্যবাদ জনাই সামৰিছোঁ। ধন্যবাদ। Thank you so much, sir. Now we will display a short audiovisual on white training that is ongoing an awareness camp under RGM and LHDCP by our Honorable Minister Shri Krishnanand Pal sir. এতিয়া আমি এই বিশেষ অনুষ্ঠানটো শুভাৰম্ভ কৰিব খুজিছোঁ। মই মাননীয় মন্ত্ৰী মহোদয়ক আজি এই প্ৰশিক্ষণ কাৰ্যসূচী শুভ উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ৰাষ্ট্ৰীয় গুগল মিছনৰ অধীনত 737গৰাকী বহুমুখী কৃত্ৰিম প্ৰজনন কৰ্মীৰ প্ৰশিক্ষণ চলিত বৰ্ষত আৰম্ভ কৰা হ'ব। ইয়াৰে প্ৰথম পৰ্যায়ত 460গৰাকী কৰ্মীক খানাপাৰা, ৰাণী, শিলচৰ আৰু ডিমৌস্থিত প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰশিক্ষণ প্ৰক্ৰিয়াত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কৃষ্ণেন্দ্ৰ পাল মহোদয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। ইয়াৰ ঠিক পিছতেই আমি মাননীয় মন্ত্ৰী মহোদয়ৰ যোগেদি আমি ৰাষ্ট্ৰীয় গুগল মিছন আৰু লাইফ ষ্টক হেল্থৰ যোগেদি আমি যিখিনি এৱাৰনেছ কেম্প 952 আমি LHDCPৰ আৰু 98 নাম্বাৰ্ছ অফ এৱাৰনেছ কেম্প আমি ৰাষ্ট্ৰীয় গুগল মিছন আঁচনিৰ যোগেদি এয়া যিখিনি এৱাৰনেছ কেম্প হ'ব তাৰো আজি শুভ উদ্বোধনী কৰিব খুজিছোঁ। আজি প্ৰতীকী ভাৱত আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে এই কাৰ্যসূচীৰো শুভ উদ্বোধন কৰিব আৰু পৰৱৰ্তী সময়ত জিলাসমূহত উন্নয়ন খণ্ড অনুযায়ী তেখেতসকলে এই সভাসমূহ অনুষ্ঠিত কৰিব। মাননীয় মন্ত্ৰী মহোদয়ক উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ৰাষ্ট্ৰীয় গুগল মিছনৰ অধীনত 49 লাখ টকাৰ আৰ্থিক অনুদানেৰে পশুধনৰ কৃত্ৰিম প্ৰজননৰ জনপ্ৰিয়তা বৃদ্ধিৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যজুৰি সৰ্বমুঠ 98টা সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ পশুধন স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত 47,60,000 টকা ব্যয়েৰে ৰাজ্যজুৰি সৰ্বমুঠ 952টা পশু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। এই দুয়োটি কাৰ্যসূচীয়ে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কৃষ্ণেন্দ্ৰ পাল মহোদয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। মই আমাৰ ডক্টৰ হানছে মহোদয়ক মই অনুৰোধ জনাম যে আমাৰ যিখিনি প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে আমাৰ এই গোটেইকেইটা অনুষ্ঠানক যদি গুগল মিটৰ যোগেদি তেখেতসকলকো সংলগ্ন কৰিব পৰা যায় মাননীয় মন্ত্ৰী মহোদয়ে তাক অন্ততঃ পৰ্যবেক্ষণ কৰিব পাৰিব। ছাৰ, আমাৰ এই গোটেইকেইটা ট্ৰেইনিং চেণ্টাৰ ইতিমধ্যে সংযোজিত হৈছে। তেখেতসকলেও তাত তেনেকুৱা ধৰণে তেওঁলোকে নিজৰ নিজৰ ঠাইত এই কাৰ্যসূচী শুভাৰম্ভ হৈছে আৰু ভাবিছোঁ যে তেখেতসকলেও অতি ভাল ধৰণে আমাৰ প্ৰশিক্ষণ হ'ব। ইয়াত যেনেকৈ 60জনকৈ হ'ব তাতো তেনেকৈ ছাৰ 60জনৰ ডিমো 30জন আছে প্ৰশিক্ষাৰ্থী আৰু তেনেকুৱাকৈ এইটো প্ৰথম বেটছ, তাৰপিছত এটা নেক্সট বেটছ হ'ব আৰু তাৰপিছত আমাৰ কিছু প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণ হ'ব। এতিয়া আমাৰ যিসকল আছে তিনিওটাকে ছাৰ আমি গুগল মিটৰ জৰিয়তে তেখেতসকলক সংলগ্ন কৰিছোঁ আৰু তেখেতসকলক আপোনাৰ আগত আমি পৰ্যবেক্ষণ কৰোৱাইছোঁ। ইয়াৰ পিছৰ এটা বিশেষ কাৰ্যসূচী আছে, কিন্তু তেখেতে আমাৰ ছাৰ NEDFL যি আমাৰ ডেইৰী ছেক্টৰত আমাৰ যিখিনি আৰ্টিফিচিয়েল ইনচেমিনেশ্যন হৈ আছে সেই আৰ্টিফিচিয়েল ইনচেমিনেশ্যনখিনি আমাৰ আলডাৰ যিখিনি আমাৰ চিমেণ্ট তেখেতসকলে এতিয়াৰ পৰা গ্ৰহণ কৰি সেইখিনিও আমাৰ এই আলডাৰ চিমেণ্টৰ যোগেদি তেখেতসকলে চেক চৰ্টেড আৰু যিখিনি কনভেনশ্যনেল চিমেণ্ট সেইখিনি ব্যৱহাৰ কৰিবলৈ তেখেতসকলৰ লগত আমাৰ এটা যৌথ সভা অনুষ্ঠিত হৈছিল। আমাৰ ইয়াত মাননীয় শ্ৰী সত্যব্ৰত বোস মেনেজিং ডাইৰেক্টৰ তেখেত আছে। মই তেখেতক মই এষাৰ, কাৰণ আমি গোটেইখিনি আমাৰ ডেইৰী যেনেকৈ ডাইৰেক্টৰ মহোদয় আছে, আপুনিও আছে, আপুনি এষাৰ আহি যদি কয়, কাৰণ গোটেই প্ৰগ্ৰেমটোত যাতে আপোনাৰ গোটেইকেইটা মিল্ক
আমাৰ কোঅপাৰেটিভ যিখিনি আছে আহক আপুনি আহক আৰু গোটেইখিনি যাতে আমাৰ সুচাৰুৰূপে কাম হৈ থাকে সেই ক্ষেত্ৰত আপোনাৰ সম্পূৰ্ণ সহযোগ আমাৰ লাগিব আমি এটা জনাব কৈছোঁ আমাৰ ডেইৰী ডাইৰেক্টৰ মহোদয় আছে তেখেতৰ লগত আমি কথা পাতিছোঁ আহক আপুনি এষাৰ বক্তব্য ৰাখি আমাক সকলোকে কৃতাৰ্থ কৰিব Good afternoon, respected Minister Sir, Vice Chancellor Sir, Commissioner and Secretary and all dignitaries on stage, off stage. NEDFL বা WAMUL বা EMUL East Assam Milk Union, the entire thing comes under the cooperative brand of Purobi. So it is a very good occasion to declare that Borapeta Cement Station has earlier supplied to the AI program of Purobi and as discussed, as informed by Director Sir, we have been in dialogue with them and we could have identified high merit bulls for specific requirements that are given by the farmers and we shall recommence procurement of cement straws from Borapeta Cement Station also. That is one of the A-grade cement stations of the country and it is always a moment of pride to be a part of the entire dairy development of Assam, of which Purobi is a very major part. Thank you so much. Thank you, sir. Thank you so much, sir. Now I would like to request Dr. Manoj Goswami to felicitate both, sir. Thank you. We take the proud privilege to announce the names and felicitate the outstanding field level workers during artificial insemination and vaccination program. So we move forward to award ceremony for the best AITs of the state during 2025 and 26. I would like to call upon Nimazuddin Ahmed from Kamrup district to come up on the dais. He is from the Lower Assam zone and he will get an incentive of rupees 1,60,200 rupees. Sir. 1,60,200 rupees incentive as a check reward has been awarded. Now I would like to call Mukibur Ali from Dibrugarh, Upper Assam zone, and he has received an incentive of 1,22,550 rupees as an incentive.
Thank you. Next, we call upon the dais from the Upper Assam Zone again, Mr. Ajay Chetia from Tinsukia district, and we are awarding him with an incentive of rupees 1,15,850 rupees. Mr. Ajay Chetia. From the Middle Assam Zone, Mr. Sajal Ghosh from Sonitpur, being awarded a check prize of incentive 1,150,050 rupees. From Barak Valley region, Zakir Hussain Laskar with an incentive of rupees 44,050 rupees. Mr. Zakir Hussain Laskar from Barak Valley Zone will be presented with rupees 44,000 50,000 check. Now we will continue with top 3 vaccination remuneration recipient in state under LH and DCP program. I would like to call upon Purna Chandra Hazarika from Morigao. Mr. Purna Chandra Hazarika from Morigao. Will be receiving a check amount of 82,380 rupees as an incentive. Next, we will call Habibur Rahman. Mr. Habibur Rahman from Chiang district with an incentive amount of 63,675 rupees. Next we have from Wanga district Trilochon Burman, vaccinator, and Trilochon Burman from Wanga district, and we will be presenting an incentive of rupees 39,610 rupees. We have now best state level AI workers. In case of conventional cement, the best state level AI worker is Mr. Abdul Momin from Nagaon. I would like to request him come onto the stage. তেখেতে টোটেল এআই আপলোড কৰিছে 2359 আৰু কাপ প্ৰডিউচ তেখেতে ভেৰিফাই কৰিছে 1206 ষ্টেট লেভেলত বেষ্ট কনভেনশ্যনেল চিমেণ্ট এআই ৱৰ্কাৰ।
Next, state level best AI worker with sex sorted cement is Mr. Nimazuddin Ahmed from Kamrup district. তেওঁ কৰিছে AI 1132 and calf born is 309 as uploaded. Mr. Nimazuddin Ahmed in the category of sex sorted semen. Next we have a special guest, Mr. Dilwar Hassan. He is the best AI worker in Northeast region and Himalayan states. তেখেতে ইতিমধ্যে পুৰস্কাৰ গ্ৰহণ बेस्ट কৰিছে। आर्टिफिशियल इंसेमिनेशन टेक्नीशियन AIT। इसमें सबसे पहले आमंत्रित करना चाहूंगी स्पेशल प्राइज फॉर नॉर्थ ईस्ट रीजन एंड हिमालयन स्टेट्स के विजेता मिस्टर दिलवर हसन को, जो कि बारपेटा असम से आए हैं। असम का बरपेटा, जहां हर सुबह का उजाला पशुपालकों की मेहनत से चमकता है, और इसी धरती पर जन्मी है एक ऐसी कहानी जिसे समर्पण ने असाधारण बना दिया है। ये कहानी है श्री दिलवार हसन की, एक ऐसे आर्टिफिशियल इंसेमिनेशन तकनीशियन जिस पर पूरे इलाके का भरोसा टिका है। दिलवार को प्रेरणा मिली उनके सीनियर ब्लॉक वेटरिनरी तकनीशियन रेजुल खान से। उसी प्रेरणा ने उन्हें 2018 में सरकारी प्रशिक्षण केंद्र तक पहुंचा दिया। मैं मात्र शिकिবলৈ आरम्भ কৰিছিলোঁ। লাহে লাহে দক্ষতা বাঢ়ি আহিছিল, মানুহৰ বিশ্বাস বাঢ়ি আহিছিল। কেতিয়াবা প্ৰত্যাহ্বান আছিল যে বহুত চাহিদা আছিল আৰু দিনটোত মাত্ৰ ইমান সময়। समय के साथ दिलवार की मेहनत रंग लाई। सैकड़ों गाय भैंसों का कृत्रिम गर्भाधान और कई स्वस्थ बछिया और बछड़े इनके काम की सच्ची पहचान बने। इनके यहाँ लक्ष्मी और होल्स्टीन फ्रिजियन गाय अधिक हैं। श्री दिलवार हसन समर्पण, विनम्रता और सेवा के प्रतीक, एक AI तकनीशियन और अपने लोगों की आशा का सहारा। इनकी यात्रा बताती है कि सही दिशा में उठाया गया एक कदम पूरे समुदाय का भविष्य बदल सकता है। আজি আমি তেখেতক ইয়াত সম্বৰ্ধনা জনাবলৈ পাই মাননীয় মন্ত্ৰী মহোদয়ৰ যোগেদি আমি খুব ধন্যবাদ দিছোঁ আৰু তেখেতক আমি শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যাতে ডিষ্ট্ৰিক্ট আৰু ডিষ্ট্ৰিক্টৰ পৰা যিসকল আছে তেখেতসকলেও যাতে সেই অনুপ্ৰেৰণাৰ সৈতে অনুপ্ৰাণিত হওক, পৰৱৰ্তী সময়ত যাতে আমি অসমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু পুৰস্কাৰ লাভ কৰিব পাৰোঁ। মাননীয় মন্ত্ৰী মহোদয়ৰ বিশিষ্ট ব্যক্তিসকলক এই পুৰস্কাৰ প্ৰদানৰ বাবে মই ধন্যবাদ জনাইছোঁ। Thank you so much, sir. Now we proceed to the release of a side directory of Frozen Cement Bank Station, Barapeta, which is a systematic documentation of genetic merit of the bulls used for frozen cement production, and it will be done by Honorable Minister Shri Krishnanand Pal sir. অসম পশুধন উন্নয়ন অভিকৰণৰ ৰূপায়িত এক ধ্বজাবাহী আঁচনি, যাৰ লক্ষ্য হৈছে থলুৱা গৰুৰ জাতৰ সংৰক্ষণ আৰু আনুবংশিক উন্নীতকৰণ। পশুধনৰ বিজ্ঞানসন্মত প্ৰজনন পদ্ধতি অৱলম্বন, গোকুল গ্ৰাম প্ৰতিষ্ঠা, লিংগ নিৰ্ধাৰিত শুক্ৰ আৰু ভ্ৰূণ স্থানান্তৰৰ দৰে উন্নত প্ৰজনন প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পশুধনৰ উৎপাদনশীলতা বৃদ্ধি কৰি গাখীৰৰ উৎপাদন বৃদ্ধি কৰাই হৈছে এই আঁচনিখনৰ বুনিয়াদী লক্ষ্য। ইয়াৰ উপৰিও উচ্চ আনুবংশিক যোগ্যতা সম্পন্ন প্ৰজননক্ষম সাৰ পালন, ঘৰুৱা জাৰণ প্ৰাজন সংৰক্ষণ আৰু বহনক্ষম পশুধনৰ উন্নয়ন আৰু জীৱিকাৰ উন্নতি নিশ্চিত কৰিবলৈ প্ৰশিক্ষণ আৰু সামৰ্থ্য বৰ্ধনৰ দৰে কৃষকমুখী কাৰ্যকলাপক প্ৰসাৰিত কৰাৰ ব্যৱস্থা এই আঁচনিখনে বহন কৰে। I would like to request Honorable Minister sir to please release the side directory. Thank you so much, sir.
এতিয়া মই আমাৰ মুখ্য অতিথি অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মাননীয় মন্ত্ৰী মহোদয় তেখেতৰ বহুমূলীয়া বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি মৈত্ৰী ট্ৰেইনিং এই যে কাৰ্যসূচী ৰাষ্ট্ৰীয় গকুল মিছনৰ জৰিয়তে আমাৰ অসমত প্ৰায় 736 জন মৈত্ৰী ট্ৰেইনিঙৰ কাৰণে মনোনীত হৈছে। তেওঁলোকৰ এই প্ৰথম পৰ্যায়ত 460 গৰাকী মৈত্ৰী ট্ৰেইনিঙৰ আজি এই প্ৰগ্ৰামৰ উপস্থিত শ্ৰী M.S. Manibandhan, Commissioner and Secretary, Animal Husbandry Veterinary Department, Sri Niranjan Kolita, Pratham Vice Chancellor, Assam Veterinary and Fishery University, Dr. Jayanta Kumar Goswami, Director, Animal Husbandry and Veterinary, and CEO ALDA, শ্ৰীমতী পাঞ্চালী কাকতি, তেখেতৰ কাৰণে জোৰে এটা হাততালি, কাৰণ IAS মনোনীত হৈছে, তাৰ কাৰণে আমাৰো সকলোৰ পৰা শুভেচ্ছা। ডাইৰেক্টৰ ডায়েৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অনিল চন্দ্ৰ দেউৰী, ছেক্ৰেটাৰী এনিমেল হাজবেণ্ডাৰী ভেটেনাৰী ডিপাৰ্টমেণ্ট আৰু MD এলকো, শ্ৰী গৌৰী শংকৰ দাস, Director Fishery, Mr. Bose, MD Purobi, আৰু উপস্থিত সকলো আমাৰ শ্ৰদ্ধাৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েৰী ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকল আৰু প্ৰথম পৰ্যায়ৰ যিমান আমাৰ মৈত্ৰী ট্ৰেইনিঙৰ ব্যক্তিসকল আৰু বিভিন্ন জিলাত BCৰ জৰিয়তে যুক্ত আমাৰ ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আৰু বিশেষকৈ ৰাণী, ঘুংগুৰ আৰু ডিমৌত আমাৰ নিৰ্বাচিতসকল মৈত্ৰী ট্ৰেইনী সকলোকে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি আছোঁ। আৰু এই বছৰ 2026 সকলোৰ কাৰণে যাতে এটা ভাল বছৰ হিচাপে পৰিগণিত হয়, তাৰ কাৰণে মা কামাখ্যাৰ চৰণে প্ৰাৰ্থনা কৰি আছোঁ। আজি ইয়াত ফাৰ্ষ্ট যেটো আমাৰ মিছন যে মৎস্য আৰু পশুপালন দপ্তৰ, এইটো হ'ল আমাৰ গ্ৰামীণ অৰ্থনীতিৰ মেইন বেকবোন। আৰু এই খণ্ডসমূহ যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি অৰ্থনৈতিকভাৱে আমাৰ ৰাজ্যৰ এটা আমি আত্মনিৰ্ভৰ হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰিম। আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী প্ৰধানমন্ত্ৰী হিচাপে আসীন হোৱাৰ পিছত এই ডিপাৰ্টমেণ্টৰ ওপৰত যি নিৰ্দেশাৱলী প্ৰধানমন্ত্ৰী মহোদয়ে দিলে, যি মাৰ্গদৰ্শন দিলে,
যে আমার ভারতবর্ষৰ রুরাল ইকোনমি যদি ডেভেলপ হয় তেতিয়াহ'লে ভাৰতবৰ্ষ শক্তিশালী হিচাপে বিশ্বৰ বুকুত আমি অধিষ্ঠিত হ'ব পাৰিম। আৰু মেইন যেটো বেকবোন গ্ৰামীণ ভাৰতৰ এইটো হ'ল এগ্ৰিকালচাৰ, এনিমেল হাজবেণ্ডাৰী, ডায়েৰী আৰু ফিচাৰী। আৰু প্ৰধানমন্ত্ৰী মহোদয় এটা কথা ক'লে যে এগ্রিকালচার ইনকাম ডবল কৰিব লাগিব। আর এই যে এগ্রিকালচার ইনকাম ডবল করার এটাই ব্যবস্থা, এটো হল এনিমাল হাজবেন্ডারি, ডায়েরি আর ফিশারি। এজ পার জিএসডিপি আমি যেটা দেখিলো, যদি এগ্রিকালচারের কোনোবা তার গ্রোথ হয়েছে 4%, তেতিয়াহ'লে আমার ডায়েরি, এনিমাল হাজবেন্ডারি আর ফিশারিত গ্রোথ হয়েছে 9%। তার কারণে প্রধানমন্ত্রী নরেন্দ্র মোদীজি একটা সিদ্ধান্ত লৈছিলে যে এগ্রিকালচারের পৰা এনিমেল হাজবেন্ডারি এন্ড ডায়েরির কারণে একটা নতুন মন্ত্রণালয়, এতিয়া এগ্রিকালচার ডিপার্টমেন্ট বেলেগ আর এনিমেল হাজবেন্ডারি, ডায়েরি আর ফিশারি ডিপার্টমেন্ট সেপারেট করা হয়েছে। উদ্দেশ্য একটাই, যাতে আমার গ্রামীণ ভারত শক্তিশালী হিসাবে অধিষ্ঠিত হয়, আমার প্রত্যেকজন কৃষক যাতে স্বাবলম্বী হব পারে। তার কারণে প্রধানমন্ত্রী মহোদয় যে নির্দেশ দিলে, আর এই দপ্তরের দায়িত্ব আমার সকলরে শ্রদ্ধার কেন্দ্রীয় ক্যাবিনেট মন্ত্রী রাজীব রঞ্জন সিংজি এলিয়াস লালন সিং তেখেতৰ হাতত দায়িত্ব দিলে। আৰু আমাৰ 1 বছৰৰ এই টেনিয়ৰত মাননীয় মন্ত্রী দুইবার অসম ভ্রমণ কৰিলে। আমাৰ অসমৰ ইমান ৰিসোর্স আছে, ইমান ব্যৱস্থা আছে, তাৰ কাৰণে আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে প্ৰিয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয় বিশেষকে এই দপ্তর যাতে আমি খুব শক্তিশালীভাবে আমি আগবঢ়াই লৈ যাব পাৰো, তার কারণে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয় সদায় এই ডিপার্টমেন্টের উপৰত, বিশেষকে ডায়েরি সেক্টর কেনেকা আমি ভালকে আগবঢ়াই লৈ যাব পাৰো, তাৰ কাৰণে সদায় মাৰ্গদৰ্শন দি আহিছে। আজি এনডিডিবিৰ লগত NEDFL মিন্স পুৰবী যে আমাৰ ডায়েৰী সেক্টৰ কেনেকা আমি আগবঢ়াই লৈ যাব পাৰো, তাৰ কাৰণে এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। আজি যোৰহাট, বজালী, শিৱসাগৰ প্রায় 2.5 লাখ লিটার প্রসেসিং ইউনিট, যাতে আমি এই মিল প্রসেস করি, আমি একটা সিস্টেমেটিক প্রসেসে আমি দুগ্ধ, আমি গাখীৰ উৎপাদন কৰিব পাৰি, আৰু আমি যাতে বিশেষকে অসমৰ প্ৰত্যেকজন ৰাইজে গাখীৰ মানে খাওয়ার একটা ব্যবস্থা হয়। কারণ আমার পার ক্যাপিটা যেটো গাখীৰ উৎপাদন 0.78 গ্রাম, যেটো আমার স্ক্যাটার্ড ওয়েতে উৎপাদন হয়, 29 লাখ লিটার পার ডে উৎপাদন। কিন্তু আমার এজ পার মেডিকেল সায়েন্সে কৈছে যে আমি একজন ব্যক্তি সুস্থ সবল থাকিব লগা হলে আমার নিয়ার অ্যাবাউট 400 to 500 ml গাখীৰ আমার প্রত্যেক দিন প্রয়োজন। কিন্তু আমার রাজ্যত উৎপাদন হয়ে আছে অনলি 78 গ্রাম। তার কারণে আমার মাননীয় মুখ্যমন্ত্রী মহোদয়
এটা টার্গেট ফিক্স করে দিছি যে আমি উইদিন 2027 ভিতৰত যাতে অসমত মিনিমাম 10 লাখ লিটাৰ গাখীৰ প্ৰচেছিং ইউনিট আমি ইয়াত স্থাপিত কৰিব পাৰোঁ। আৰু খালি প্ৰচেছিং ইউনিট বনালে নহ'ব, তাৰ কাৰণে অধ্যয়ন কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক পৰামৰ্শ দিলে যে গোটেই অসমটো প্ৰত্যেকটা ডিষ্ট্ৰিক্ট ভিজিট কৰি অধ্যয়ন কৰিব লাগে যে আমাৰ কোনটো জিলাত কি ব্যৱস্থা ল'লে আমি মিল্ক প্ৰচেছ ইউনিট স্থাপিত কৰি ইয়াত গাখীৰ উৎপাদনটো বঢ়াব পাৰোঁ, বা ফিচাৰী ডিপাৰ্টমেণ্ট হওক বা এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্ট হওক। তাৰ কাৰণে আমি লাষ্ট নৱেম্বৰ এণ্ড ডিচেম্বৰ এই 2 মাহ আমার ডিরেক্টর ফিশারি, ডিরেক্টর এনিমেল হাজবেন্ডারি এন্ড ভেটেনারি আমরা একটা গোটে টিম বনাই অসমৰ প্ৰায় 29 জিলা আমি ভ্ৰমণ কৰিছোঁ। প্ৰত্যেকটা জিলাত ডিস্ট্রিক্ট কমিশনার অফিসে বহি এইটোৰ ওপৰত এটা রিভিউ হৈছে আৰু আমি দেখিছোঁ যে ওদালগুৰি, দৰং, তেজপুৰ, শোণিতপুৰ প্ৰত্যেকটা জিলাত আমাৰ পর্যাপ্ত পরিমাণ ব্যবস্থা আছে। জাস্ট সিস্টেমেটিক একটা ব্যবস্থা আমি তৈয়ার কৰিব লাগিব, তেতিয়াহ'লে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো টাৰ্গেট এই টাৰ্গেটটো আমি এচিভ কৰিব পাৰিম। তাৰ কাৰণে আমি 29খন জিলা ভিজিট কৰি লগত আমাৰ NDDBৰ আমার NEDFL ডিরেক্টর মিস্টার বোস আসিলে আমি এটা বস্তু দেখিছো যে আমি এআইৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছো। প্ৰত্যেক জিলাত মানে যিমান হ'ব লাগিছিল বা সেক্স সৰ্টেড সিমেন্ট আমি একদম ৰুট লেভেলে যেনেকুৱা কাম কৰিব লাগিছিল এই ব্যৱস্থা আমি হাতত লোৱা নাই। আমি এজ পাৰ ৰেচিঅ' আমি এআইৰ এইটো আমি যেটো দেখিলো যে আমি 14% কাম কৰিব পাৰিছো, কিন্তু আমাৰ ইয়াত ব্যৱস্থা আছে। আমি প্ৰত্যেকটা জিলা মানে টাৰ্গেট কৰি যি জিলাত আমি এআই কৰিলে আমাৰ এইটোত প্ৰগতি হ'ব, আমাৰ এইটোত ডেভেলপমেণ্ট কৰাৰ ব্যৱস্থা খুব ত্বৰিত গতিত হ'ব, তাৰ কাৰণে আমি কেইটামান জিলা আমি ফাৰ্ষ্ট ফেজে আমি টাৰ্গেট কৰিছোঁ। আৰু এইটোৰ ওপৰত আমাৰ অলৰেডি এটা ৰিভিউ মিটিং আমি পাতিম যাতে আমি ফাৰ্ষ্ট ফেজে এআই বা সেক্স সৰ্টেড সিমেন্ট আমি একদম মিনিমাম একদম ৰাইজৰ পদূলিত আমি লৈ যাব পাৰোঁ আৰু তেওঁলোকক যাতে এই সেৱাটো আগবঢ়াই দিব পাৰোঁ। তেতিয়াহ'লে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি পৰামৰ্শ এইটো আমি 100% আমি এচিভ কৰিব পাৰিম। আজি ইয়াত খুব ভাল লাগিছে, কেইজন নেশ্যনেল লেভেলতো এৱাৰ্ড পাইছে। আজি আমি ইয়াত ৰাজ্য স্তৰতো আমি এৱাৰ্ড দিব পাৰিছোঁ বা ইনচেণ্টিভ। আমাৰ MS মণিবন্দন চাহাবে ক'লে যে আপোনালোকে মৈত্ৰী মাল্টিপাৰপাছ আৰ্টিফিচিয়েল ইনচেমিনেশ্যন ট্ৰেইনিং ফৰ ৰুৰাল ইণ্ডিয়া এইবাৰ যোনেই চিলেক্ট হৈছে আপোনালোকে ভাবিব নালাগে যে এইটো ইয়াৰ পাৰ্মানেণ্ট জব, এইটো ইনচেণ্টিভ বেছ। যিমান এআই কৰিব পাৰিব, যিমান কাম বন হ'ব এইটোৰ ওপৰত ইনচেণ্টিভ বাঢ়ি যাব। আজি খুব ভাল লাগিছে যে আমি ইয়াত ইনচেণ্টিভটো এটা মিটিং পাতি আমাৰ দেৱাৰ যি ব্যৱস্থা আমাৰ ডিৰেক্টৰ মহোদয় কৰিলে তাৰ কাৰণে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু আজি গোটেই যাৰ যি ইনচেণ্টিভ আছে সবৰ বেংক একাউণ্টত আজি গৈ পাবনে? আচ্ছা, 2 দিনৰ ভিতৰত তেওঁলোকে ইনচেণ্টিভটো পাই যাব। আমি ইয়াত সকলোকে এই কাৰণে মিটিং পাতা হৈছে যে আপোনালোকে এই যে 45 ডেজ খুব ভালকৈ ট্ৰেইনিং কৰিব। আপোনালোকৰ নেক্সট যিটো আমি প্ৰগ্ৰাম পাতিম তাতে যাতে আমাৰ যিমান নিউ এআই টেকনিচিয়ান আপোনালোকৰ পৰা যদি কোনোবা ইয়াত মঞ্চত আহি এই মানে এৱাৰ্ড পাব পাৰে এনেকুৱা ব্যৱস্থাত আপোনালোকে ৰুট লেভেলে কাম কৰিব লাগে। আজি এৱাৰনেছৰ কাৰণে আমাৰ মাননীয়
মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিংজী মহোদয় লাষ্ট যেটো ৰেডিসন ব্লুথ ৰিভিউ মিটিং হল এই ৰিভিউ মিটিঙত এনিমেল হাজবেণ্ডাৰী ডায়েৰী ডিপাৰ্টমেণ্টৰ কাৰণে নিজে ইয়াত আহি মিটিং কৰি এটা কথাই কৈছে যে প্ৰধানমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ যে অসম তথা গোটেই নৰ্থ ইষ্টৰ ডেভেলপমেণ্টৰ কাৰণে এই পাৰ্টিকুলাৰলি এই সেক্টৰৰ ডেভেলপমেণ্টৰ কাৰণে একদম দুই হাত খুলি তেওঁলোকে আমাক ছাপোৰ্ট জনাইছে তাৰ কাৰণে আজি এই মঞ্চৰ পৰা আমি ৰাজীৱ ৰঞ্জন সিংজী আমাৰ মাননীয় কেবিনেট মন্ত্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক বহুত বহুত ধন্যবাদ জনাইছোঁ আজি বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় এই সেক্টৰ যে আমি এনিমেল হাজবেণ্ডাৰী যে কণী লেয়াৰ ফাৰ্মিং ইয়াত যাতে আমি কণী প্ৰডাকশ্যন আমি কৰিব পাৰোঁ ইয়াত যাতে মিটত আমি সেলফ সাফিচিয়েণ্ট হ'ব পাৰোঁ গাখীৰ সেলফ সাফিচিয়েণ্ট হয় ফিছৰ ক্ষেত্ৰত আমি সেলফ সাফিচিয়েণ্ট হ'ব পাৰোঁ তাৰ কাৰণে সদায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰিভিউ পাতি থাকে আমাক মাৰ্গদৰ্শন দি থাকে কাৰণ আমি নৰ্থ ইষ্ট বা অসমত ইমান ৰিচোৰ্চ আছে ইমান ব্যৱস্থা আছে জাষ্ট আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পলিচিবোৰ যদি আমি ঠিক ৰুট লেভেলে লৈ যাব পাৰোঁ আজি আপোনালোকে দেখিছে যে ASFৰ জৰিয়তে আমাৰ ASFৰ জৰিয়তে কিমান আমাৰ গাঁৱৰ এবাৰ নিধন হ'ল কালিং কৰা হ'ল আজি ASFটোতো আমি কোনেই আমি ASFৰ পৰা গাঁৱৰে ৰক্ষা কৰিব নোৱাৰোঁ কিন্তু আমি কেনেকুৱা আমি ASFৰ পৰা আমাৰ ফাৰ্মাৰ্ছবিলাক ৰক্ষা পায় তাৰ কাৰণে আমি এৱাৰনেছ প্ৰগ্ৰাম পাতিব পাৰোঁ আজি আমাৰ গাহৰি পাঞ্জাব হৰিয়ানাৰ পৰা আমাৰ অসমত ইম্পৰ্ট হৈ থাকে কিন্তু আমাৰ ইয়াত এই ব্যৱস্থা আছে যে আমি ইয়াত মানে প্ৰডাকশ্যন কৰি আমি গোটেই নৰ্থ ইষ্টৰ বজাৰ আমি দখল কৰিব পাৰোঁ আজি মিল্ক সেক্টৰৰ আমাৰ সেম ব্যৱস্থা আছে ইয়াত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আমাৰ নৰ্থ ইষ্টৰ কাৰণে এটা IBF ETT এম্ব্ৰয়ডাৰী ট্ৰান্সফাৰ টেকনলজি এটা ইউনিট ইয়াত স্থাপন হৈছে এই অলপ আমি কেইদিনমান আগত আমি গৈছিলোঁ আমাৰ খানাপাৰাত আমাৰ এই ইউনিভাৰ্চিটিৰ লগতেই আছে তেওঁলোকে লক্ষ্মী আৰু গিৰৰ এই দুটাৰ মাজত যি আমাৰ নতুন এটা প্ৰজাতি প্ৰডিউচ কৰাৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা হাতত লৈছে যে আমি এই যিটো পোৱালি ওলাব এই পোৱালিৰ মিল্ক প্ৰডাকশ্যন কেপাচিটি 30 to 35 লিটাৰ পাৰ ডে আমি এই যে ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আমাৰ নৰ্থ ইষ্টৰ কাৰণে কৰি দিছে আমি এই ব্যৱস্থাটো যদি আমি প্ৰগ্ৰেছিভ ফাৰ্মাৰ তেওঁলোকক আমি এৱাৰনেছৰ জৰিয়তে তেওঁলোকক যদি আগবঢ়াই লৈ আহিব পাৰোঁ আৰু আমি যদি এই গিৰ আৰু লক্ষ্মীৰ যিটো উন্নত মানৰ প্ৰজাতি এটো যাতে আমি প্ৰত্যেকটা এৰিয়াত যদি আমি তাৰ মানে এই পোৱালিবোৰ আমি যদি প্ৰডাকশ্যন হয় তেতিয়াহ'লে গাখীৰ উৎপাদনো আমাৰ আৰু বহুত প্ৰগতি আমাৰ সম্ভৱ হ'ব তাই আজিৰ এই মিটিঙত সকলোকে শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটাই আগ্ৰহ অসম যাতে ইম্পৰ্টিং ৰাজ্য হিচাপে যাতে নাথাকে অসম যাতে এক্সপৰ্টিং গোটেই নৰ্থ ইষ্টৰ বজাৰ অসমৰ কণ্ট্ৰলত থাকে আমি যাতে ইয়াৰ পৰা গোটেই ভাৰতবৰ্ষৰ বজাৰ দখল কৰিব পাৰোঁ ফিচাৰী সেক্টৰ হোক ডায়েৰী সেক্টৰ হোক আৰু এনিমেলছ হাজবেণ্ডাৰী সেক্টৰ হোক প্ৰত্যেকটা সেক্টৰ আমি যাতে এক্সপৰ্টিং ৰাজ্য হিচাপে আমি অধিষ্ঠিত হ'ব পাৰোঁ তাৰ কাৰণে সদায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক পৰামৰ্শ দি থাকে আজি আমাৰ পশুধন যদি সুস্থ সবল থাকে তেতিয়াহ'লে আমি আমাৰ যিমান পশুপালকসকল তেওঁলোকৰ অৰ্থনৈতিক উন্নয়ন হ'ব তেওঁলোকে অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ
আজি আপোনালোকে ইয়াত যে ভ্যাকচিন আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যি নিৰ্দেশ থাকে আমি যাতে 100% আমাৰ পশুধনৰ ভ্যাকচিন দিব পাৰোঁ বাট অন টাইম আমি যাতে চিকিৎসাৰ কাৰণে আজি মোবাইল ভেটেনাৰী ভেন আছে এই ভেনটো যাতে অন টাইম আমি একদম ৰুট লেভেলে যাই তেওঁলোকক আমি যাতে পশুধনৰ সুচিকিৎসা দিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই সেক্টৰটো আৰু শক্তিশালীভাৱে আগবাঢ়ি যাব পাৰিব আজি বিশেষকৈ আমাৰ ডিপাৰ্টমেণ্টৰ BFA হোক ডক্টৰ হোক প্ৰত্যেকজন বিষয়ববী হোক আমি দেখিছোঁ লাষ্ট 1 বছৰে যিমান মানে সকলোৱে মিলি গোটেই অসমৰ এটা নতুন উদ্দীপনাত কাম কৰি আছে আমাৰ বিশ্বাস যে উইদিন 30 আমি অসম এটা ভাল ব্যৱস্থাত এই দুটা ডিপাৰ্টমেণ্ট ফিচাৰী ডিপাৰ্টমেণ্ট হোক আৰু এনিমেল হাজবেণ্ডাৰী ডায়েৰী ডিপাৰ্টমেণ্ট হোক আমি অৰ্থনৈতিকভাৱে বা আমি স্বাৱলম্বিতাৰ ক্ষেত্ৰত আমি প্ৰতিষ্ঠিত হ'ব পাৰিম এইটো আমাৰ বিশ্বাস তাই আজি এই মঞ্চৰ পৰা গোটেই অসমৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ সকলো কাৰ্যকৰ্তা বিশেষকৈ আমাৰ MS মণিবন্দন ছাৰ পাঞ্চালী কাকতি মহোদয়া আমাৰ গৌৰীশংকৰ দাস বা আমাৰ ডাইৰেক্টৰ জয়ন্ত কুমাৰ গোস্বামী তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকৰ যিটো আমি একাগ্ৰতা দেখিছোঁ তেওঁলোকৰ যিটো আমি এই ডিপাৰ্টমেণ্টৰ কাৰণে সদায় মানে এটা মানে মনৰ মাজত তেওঁলোকৰ যিটো আমাৰ লাগিছে যে তেওঁলোকে এই ডিপাৰ্টমেণ্টটো কেনেকৈ আমি স্বাৱলম্বী কৰিব পাৰোঁ এই ডিপাৰ্টমেণ্টটো যাতে ভাৰতবৰ্ষৰ মাজত এটা ভাল স্থান অৰ্জন কৰিব পাৰে তাৰ কাৰণে গোটেই টিমটো যেনেকৈ কাম কৰি আছে বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আজি আমি অসম আগৰ অসম নহয় এতিয়া আমাৰ এই অসম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা শান্তিৰ দ্বীপ অসম হিংসা বিবৰ্জিত সন্ত্ৰাসবাদ বিবৰ্জিত এটা শান্তিৰ দ্বীপ অসম আজি মানে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট অসমত ইণ্ডাষ্ট্ৰি গঢ়াৰ কাৰণে তেওঁলোকে মত পোষণ কৰিলে আজি ইয়াত ছেমিকণ্ডাক্টৰ ইউনিট প্ৰায় 40% কামৰ অগ্ৰগতি হৈছে মোবাইল মেনুফেকচাৰ কৰাৰ কাৰণে ইয়াত আগ্ৰহ প্ৰকাশ কৰিলে আজি এটা নতুন দিগন্তৰ অসম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যেনেকৈ কাম কৰি গৈ আছে আমাৰ গোটেই অসমৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ বিষয়ববীসকলে তাৰ কাৰণে আমি শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ শুনিলে ভাল পাব লাষ্ট যিটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তাৰ যিটো সাৰ্ভে এই সাৰ্ভেত দেখা গৈছে যে আমি ফাষ্টেষ্ট গ্ৰয়িং ইকনমি অসম গোটেই ভাৰতবৰ্ষৰ মাজত আমাৰ যিটো গ্ৰয়িং পাৰ্চেণ্টেজ 42% এবাভ কি কয় মণিবন্দন ছাৰ হা মানে ইমান ফাষ্টেষ্ট গ্ৰয়িং ইকনমি আমি সকলোৱে মিলি যদি আৰু ভালকৈ কাম কৰিব পাৰোঁ তেতিয়াহ'লে আমি সদায় সত্যিকাৰ অৰ্থে আমি গোটেই ভাৰতবৰ্ষৰ মাজত এটা মানে শক্তিশালী এটা সুন্দৰ আৰু অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী এটা অসম আমি প্ৰতিষ্ঠিত কৰিব পাৰিম তাই আজি এই মিটিঙৰ জৰিয়তে সকলোকে আমি এই আগ্ৰহ কৰিম সকলোৱে মিলি আমাৰ এই ফিচাৰী ডিপাৰ্টমেণ্টক আৰু এনিমেল হাজবেণ্ডাৰী ডায়েৰী ডিপাৰ্টমেণ্টক আমি যাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আমি কাম কৰি যাব পাৰোঁ এই আগ্ৰহ জনাই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা আৰু অভিনন্দন জনাই আমাৰ বক্তব্য ইয়াত সামৰিলোঁ জয় আই হম ভাৰত মাতা কি জয় মাননীয় মন্ত্ৰী মহোদয়ৰ তেখেতৰ পৰামৰ্শমূলক ভাষণৰ বাবে তেখেতক আমি সকলোৱে ধন্যবাদ জনাইছোঁ আৰু তেখেতে যিখিনি পৰামৰ্শ দিছে বিভাগটো উন্নয়নৰ বাবে অন্ততঃ আজি উপস্থিত থকা সমূহ বিষয়া কৰ্মচাৰী আৰু জিলাসমূহৰ সমূহ বিষয়া কৰ্মচাৰীয়ে যাতে আমি পালন কৰিব পাৰোঁ সেই আশা আমি ব্যক্ত কৰিছোঁ খালি এটাই জনাইছোঁ আমি যিখিনি ৰেমুনাৰেশ্যন ইতিমধ্যে ইনচেণ্টিভ আজি মাননীয় মন্ত্ৰী মহোদয়ে মুকলি কৰি দিছে সেইখিনি বেংকৰ যোগেদি যিহেতু মানুহজনলৈ পাবগৈ সেইটোত হয়তো 2-3 দিন সময় লাগিব সেইখিনিত সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু মাননীয় মন্ত্ৰী মহোদয়ে তেখেতৰ পৰামৰ্শৰ বাবে ধন্যবাদ জনাইছোঁ Thank you so much, sir, for your very well and encouraging words. We will definitely work hard and hand in for development of our country, for development of our department in the state of Assam. Today, event is a testament to hard work and perseverance, and we are grateful to our guests
for making it memorable. Before we conclude, a heartfelt gratitude and thank you to everyone for being here. Now I would like to request Dr. Manoj Goswami for closing remark and vote of thanks. আজিৰ এই মৈত্ৰী ট্ৰেইনিং এৱাৰনেছ কেম্প এণ্ড ৰিলিজ অফ ইনচেণ্টিভ টু আৰ্টিফিচিয়েল ইনচিমিনেণ্ট টেকনিচিয়ান আৰু ভেকচিনেটৰৰ এই বিশেষ দিনটো শুভাৰম্ভ কৰি আমাৰ সন্মুখত উপবিষ্ট হৈ মাননীয় আমাৰ মন্ত্ৰী মহোদয় শ্ৰীযুত কৃষ্ণেন্দু পাল ডাঙৰীয়া তেখেতে ৰাতিপুৱা আমাৰ দুপৰীয়া আহি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰি আৰু বিভিন্ন কামৰ মাজত তেখেতে আজি কেইবাটাও অনুষ্ঠান আছিলে তাৰ মাজত আমাৰ মাজত উপস্থিত হৈ তেখেতে যিখিনি আমাক দিহা পৰামৰ্শ দিলে আৰু আমাক যি দিক নিৰ্দেশনা তেখেতে দি আছে ছাৰক আমি ধন্যবাদ জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ আমাৰ অনাৰেবল কমিশ্যনাৰ ছাৰ MS মণিবন্ধন ছাৰ অকল আমাৰ কমিশ্যনাৰেই নহয়, আমাৰ আছাম লাইভষ্টক ডেভেলপমেণ্ট এজেঞ্চিৰ ছাৰ ভাইচ প্ৰেচিডেণ্ট, আৰু ছাৰে আমাক প্ৰতিটো ষ্টেপতেই যি দিহা পৰামৰ্শ উপদেশ দি আহিছে আৰু লগতে আজি কেইবাদিন আগৰ পৰা ছাৰে যিটো আমাক ডাইৰেকশ্যন দি আছে, ছাৰে নিজে গোটেই বস্তুটো চেক কৰি আছে। ছাৰক আজি আমাৰ মাজত উপস্থিত হৈ ছাৰো আজি বহুত ব্যস্ত আছিলে, আজি এৰি প্ৰগ্ৰামত ছাৰো ব্যস্ত আছিলে, তাৰ পৰা আহি ছাৰে এনেকুৱা মিটিংখনত উপস্থিত হৈ আমাক যি সুস্থপ বঢ়ালে ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ আছাম ভেটেৰিনেৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটিৰ প্ৰথম ভাইচ চেঞ্চেলৰ শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু শ্ৰীযুত ডক্টৰ নিৰঞ্জন কলিতা ছাৰ, তেখেতেও ব্যস্ততাৰ মাজত আহি আমাৰ মাজত উপস্থিত হ'ল, ছাৰক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আমাৰ ডেইৰী ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ মহোদয় পাঞ্চালী কাকতি মেম, ছাৰক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আমাৰ দেউৰী ছাৰ, আমাৰ ছেক্ৰেটাৰী মহোদয় ছাৰে আমাৰ মাজত বহুত আগতেই আহি উপস্থিত হৈছে আৰু আমাক দিহা পৰামৰ্শ দি আছে, আৰু প্ৰতিটো বছৰতে ছাৰক আমাৰ ডাইৰেক্টৰো আছিলে ইয়াৰ আগত, গতিকে ছাৰক আমি এই সুযোগতে আমাৰ মাজত পাই যথেষ্ট ধন্যবাদ জনাইছোঁ। ফিচাৰী ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ ডক্টৰ মিষ্টাৰ গৌৰীশংকৰ দাস ছাৰ আমাৰ মাজত উপস্থিত হৈছে, ছাৰো বিভিন্ন কামৰ মাজত আহি আমাৰ আজি বন্ধৰ দিনাখন আমাৰ মাজত সুস্থপ বঢ়াইছে, ছাৰক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ NADFL, আচলতে নৰ্থ ইষ্ট ডেইৰী ফেডাৰেশ্যন লিমিটেডৰ আমাৰ MD শ্ৰীযুত সত্যব্ৰত বোস ডাঙৰীয়া, তেখেতে আমাৰ মাজত আহি উপস্থিত হৈ তেখেতৰ দুআষাৰ ভাষণ ডাঙৰ অৰ্পণ কৰিলে, ছাৰক আমি এই সুযোগতে ধন্যবাদ জনাইছোঁ। এই সুযোগতে আচলতে আমি ধন্যবাদ জনাবলৈ আমি এইখিনিতে ক'বই লাগিব যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অল টিম, যাৰ কাৰণে আমি এই অনুষ্ঠানটো কৰিব পাৰিছোঁ, আমি ইনচেণ্টিভছ দিব পাৰিছোঁ, অসমত বিভিন্ন ধৰণৰ কাম কৰিছোঁ, আমি কেন্দ্ৰীয় চৰকাৰৰ সমূহ বিষয়া কৰ্মচাৰীসকলকে আমি এই সুযোগতে তেখেতসকলক আমাৰ গ্ৰেটিটিউড জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ আমাৰ বিষয়া কৰ্মচাৰী, বিভিন্ন সময়ৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰী আমাৰ লগত দিহা পৰামৰ্শৰে জড়িত হৈ আছে আৰু এই অনুষ্ঠানটোৰ সুস্থপ বঢ়াইছে। ইভেন আমাৰ এডিশ্যনেল ডাইৰেক্টৰ ছাৰ জাষ্ট ৰিটায়াৰ্ড হৈছে, ছাৰো যোৱাকালিও আহি আমাৰ লগত আছে আৰু ছাৰে দিহা পৰামৰ্শ জনাইছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। পেঞ্চনাৰ্ছ ফৰামৰ পৰা আমাৰ গোস্বামী ছাৰ, আমাৰ হাজৰিকা ছাৰহঁত আহি উপস্থিত হৈছে, ছাৰসকলৰ দিহা পৰামৰ্শ সদায় লাগিব, কাৰণ তেখেতসকল আমাৰ গোটেই ইমান দিন তেখেতসকলৰ এক্সপিৰিয়েঞ্চ আছে, ছাৰসকলক ধন্যবাদ জনাইছোঁ। কলেজ অফ ভেটেৰিনেৰী ছায়েন্সৰ আমাৰ টিচাৰসকল, আমাৰ ডাইৰেক্টৰ অফ ক্লিনিক্সৰ আদি কৰি বিভিন্নজন অফিচাৰ আমাৰ লগত উপস্থিত আছিল, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাৰ আছাম লাইভষ্টক ডেভেলপমেণ্ট এজেঞ্চিৰ কৰ্ম বিষয়াসকল, যিসকলে আজি মোটামুটি এসপ্তাহ দিন ৰাতি কাটি কৰি আমাৰ মাজত উপস্থিত হৈ আমাৰ লগত থাকি একেলগে কামখিনি কৰি আজিৰ এই অনুষ্ঠানটো সফলভাৱে সমাপন কৰিব পাৰিছোঁ, তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ ধন্যবাদ জনাইছোঁ আমাৰ এৱাৰ্ডীসকলক, যিসকলে তেখেতসকলে নিজৰ ক্ষেত্ৰতেই নহয়, আমাৰ আলদাৰ যিটো সুনাম তেখেতসকলে আগবঢ়াব পাৰিছে, সেই এৱাৰ্ডীসকলক তেখেতসকলক ধন্যবাদ জনাইছোঁ। নতুন মৈত্ৰীসকল তেখেতে আহি ইয়াত উপস্থিত হৈছে, গতিকে মৈত্ৰীসকলে তেখেতসকলৰ আৰু পুৰণা মৈত্ৰীও আমাৰ মাজত আছে, আৰু VFA এছ'চিয়েশ্যনৰ বিভিন্নজন মেম্বাৰ আছে, তেখেতসকলে যৎপৰোচি সদায় চেষ্টা কৰি আছে আৰু বিশেষকৈ গ্ৰাম্য অৰ্থনীতিত তেখেতসকলে যিখিনি সহযোগ আগবঢ়াই আমাৰ মাজত উপস্থিত হৈছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ আমাৰ ইয়াতে প্ৰেছ আৰু মিডিয়াৰ, প্ৰিণ্ট এণ্ড ইলেক্ট্ৰনিক মিডিয়াৰ সদস্যসকল উপস্থিত আছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ।
আৰু আমি ক'বই লাগিব আমাৰ মেইন এই অনুষ্ঠানটোৰ আমাক যিজনে দিক নিৰ্দেশনা কৰি আছে আমাৰ লগত আছে ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী, তেখেত আমাৰ ভেটেৰিয়ান কাম এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ আমাৰ ডাইৰেক্টৰ ছাৰ, ডাইৰেক্টৰে নহয় আমাৰ আছাম লাইফষ্টক ডেভেলপমেণ্ট স্কিম তেখেত হ'ল আমাৰ চিফ এক্সিকিউটিভ অফিচাৰ। ছাৰে আমাক যিখিনি দিহা পৰামৰ্শৰে আজি এইখিনি আমাৰ সভাখন সমাপন কৰাৰ কাৰণে কমপ্লিট কৰাৰ কাৰণে যিটো আমাক দিক নিৰ্দেশনা দিলে ছাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে আমাৰ বিভিন্ন কৰ্মকৰ্তা, বাহিৰৰ কৰ্মকৰ্তা, ইভিন আমাৰ ভেণ্ডৰসকলো বা বিভিন্ন লেবাৰ পৰহি দিনৰ লেবাৰসকলেও কাম কৰিছে, বিভিন্ন ধৰণে কাম কৰি সকলোৱে আমাক সহযোগ আগবঢ়াইছে। সকলোলৈ ধন্যবাদ জনাই মোৰ সদশেষত আটাইকে আমাৰ অলপ পাছতেই আমাৰ জলযোগৰ ব্যৱস্থা কৰা হৈছে, জলযোগৰ ওচৰত যাবৰ কাৰণে অনুৰোধ জনাম। আৰু এইখিনিতে আমাৰ সভাখন ৰাষ্ট্ৰীয় সংগীত আছে, গতিকে এইখিনি কথা কৈ শলাগৰ শৰাই অনুষ্ঠানটো ইমানতে সমাপন মাৰিছোঁ। ধন্যবাদ। I would like to request everyone to rise up for the national anthem. भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। Thank you so much. We have arranged a small refreshment for all the participants of today's meeting. You are all requested to please proceed to Administrative Building of Reti.